সুলভ মূল্যৰ চাউল বিতৰণত বিসংগতিৰ অভিযোগ দৰং জিলাৰ আন্ধেৰীঘাটৰ 2 নম্বৰ বইনাৰাত সুলভ মূল্যৰ চাউল বিতৰণত বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে প্ৰতিজন হিতাধিকাৰীক কমকৈ চাউল দিয়াৰ অভিযোগ বইনাৰা গাঁৱৰ একাংশ হিতাধিকাৰীৰ এই অভিযোগ ওদালগুৰি জিলাৰ সৰাবাৰী সমবায় সমিতিৰ অধীনৰ 2 নম্বৰ বইনাৰাস্থিত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে সুলভ মূল্যৰ দোকানী সৌৰভ ওৰফে সঞ্জয় দাসে কমকৈ চাউল বিতৰণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে হিতাধিকাৰীসকলে লগতে পূৰ্বৰ চাউল বিতৰণৰ স্থানান্তৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সৌৰভ দাসৰ বিৰুদ্ধে আৰু হিতাধিকাৰীসকলক মাতি আনি মুকলি আকাশৰ তলত চাউল বিতৰণ কৰা বুলি জানিব পৰা গৈছে এই বইনাৰা সত্ৰ গাঁৱৰ দোকান এই দোকানখন আপোনাৰ আজি তাহানিৰ পৰা কুমুদ দাস হ'ল আমাৰ তাৰমানে কি বুলি কয় এজেণ্ট তেওঁৰ মানে দোকানখন ইয়াতে চলি আছিল আমাৰ ইয়াতে মাজতে আৰু গোটেইখিনি গাঁৱৰ মাজ হয় এইখিনি তাৰপিছত হঠাৎ তেওঁৰ বয়স লাহে লাহে বেছি হৈ আহিল বেমাৰত পৰিল বেমাৰত পৰাত তেওঁ দোকানখন এৰি দিব খুজিলে এৰি দিব খোজাত কোনোবা কেইজন মানে এই দোকানখন তেওঁৰ পৰা মঙলদৈত তেওঁক লৈ যায় চহী কৰাই কাক দিব লাগে দোকান ক'ব নোৱাৰোঁ কাক দিব লাগে কাক দিব দিছে ক'ব তেওঁ এৰি দিয়া বুলি পেলাই চহী কৰোৱা বুলি শুনিছোঁ তাৰমানে তাৰপিছত মাল দিব খুজিলে পুতেক এজন বেলেগ হৈছে তেওঁৰ দেউতাকৰ লগত নাই বেলেগে আছে এই ল'ৰাজনে তাৰমানে সি আগতে দোকান একদিন এটা সময়ত ধ্বংস কৰিছিল এইখন দোকানে বাপেকে তাক আলাগ কৰি দিছে তাৰপিছত সি আকৌ দোকানখন তাৰমানে কাৰোবাৰ কেইজনমানৰ পৰি পেলাই সি দোকানখন লৈ এই চকত তাৰমানে চাউলটো দিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছিল তেতিয়া আমাৰ ইয়াৰে মানুহখিনি বহি পেলাই মিটিং কৰি পেলাই বহি পেলাই DDSৰ ওচৰত যাই পেলাই মঙলত যাই পেলাই পেটিশ্যন দিলে পেটিশ্যন দিয়াৰ পিছত আৰু ক'লে যে আমি চাউল আনিব তাত নাযাওঁ বইনাৰাই হয় আন্ধেৰীঘাট চকটো এইটো বইনাৰাই হয় এই আন্ধেৰীঘাট কিন্তু একমূৰীয়া হয় গতিকে মাজতে আমাক চাউলটো দিব লাগে এই বুলি কোৱাৰ পিছত তাৰপিছত তাতে কি আলোচনা হ'ল নাজানো পেটিশ্যন দিলে আমাৰ ইয়াৰ পৰা ৰিপ্ৰেজেণ্টেটিভ কেইজনমান গৈছে তাৰপিছত গৈ গোটেইখিনি কথা DDSৰ লগত আলোচনা হৈছে আৰু তাৰপিছত ইয়াতে চাউল দিলে এই 2 কোটা হ'ল যোৱাকালি দিলে আৰু আগতে একবাৰ দিলে এই 2খিনি চাউল দিয়াৰ পিছত আগৰখিনিত কি হৈছে নাজানো কিন্তু আজিতো যোৱাকালি চাউল দিয়াত হঠাতে গম পালোঁ মই নাই চাউল দিয়াত নাই গম পালোঁ যে চাউলটো কমি গৈছে মানুহবিলাকে কম চাউল পাইছে তো কম পোৱাৰ পিছত আজি আমাৰ এই সভাখন হৈছে ৰাজহুৱা সভা হৈ পুনৰ আমি এই কমপ্লেইনটো লৈ পেলাই আৰু আগৰ পেটিশ্যনখনৰ কথাটো আমি কৈছোঁ কি যে কৰিব লাগে দোকানখন কাক দিয়ে কাক নিদিয়ে এইটো আমি নাজানো গতিকে চাউলটো আমি ইয়াত পাব লাগে আৰু সেইটোৱে কথা আৰু দ্বিতীয়তে সেই কথাটো উনুকিয়াই লগতে চাউল যে কম পাইছোঁ এই কথাটোৰ কাৰণে DDSক জনোৱাৰ কাৰণে আবেদন আমি আজিৰ পিছত প্ৰস্তুত কৰা হ'ব আৰু নেক্সট সভাখনত সেই প্ৰস্তাৱটো লোৱা হৈছে আজি ৰাফ প্ৰস্তাৱ এটা মানে লোৱা হৈছে আৰু বনাব লাগিব এইটো বনাই পেলাই নেক্সট মিটিংখনৰ পিছত 4 তাৰিখ কালিৰ পিছত 15 তাৰিখৰ ভিতৰত মানে তাতে এটা আমাৰ ৰাইজৰ পৰা দল যাই পেলাই DDSক পুনৰ আপত্তিটো জনোৱা যায় ইপিনে চাউল বিতৰণত খেলিমেলি কৰা দোকানী সৌৰভ দাসৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে ৰাইজে লগতে শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত কৰি পূৰ্বৰ দৰে চাউল বিতৰণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হৈছে ইপিনে চাউল কমকৈ দিয়াৰ বাবে অঞ্চলটোত বইনাৰা সত্ৰ প্ৰাংগণত এখন সভা অনুষ্ঠিত কৰি হিতাধিকাৰীসকলৰ স্বাক্ষৰিত অভিযোগ বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰিব বুলি হিতাধিকাৰীসকলে জানিবলৈ দিছে আমি 4টা বজাত চাউল নিব আহিছিলোঁ আহাত চাউল ফাৰ্ষ্ট দিয়াৰ পৰা আমি লক্ষ্য কৰি আছোঁ কাটছি তেতিয়া আমি ক'লোঁ বোলে চাউল কিয় কাটিছে তেতিয়া ই কৈছে বোলে আমাৰ অহা যোৱা খৰচৰ কাৰণে আমাক লাগে বুলি কৈছে পইচা লাগে বুলি কৈছে তাৰপিছতো এতিয়া ঘৰত নি মই 1 পাল্লা চাউল পাওঁ 1 পাল্লা চাউল জোখি 200 গ্ৰাম কম আৰু কাবাৰ এতিয়া এই ভূপেন ডেকাৰ কমিছে 35 কেজি 1.5 কেজি তাৰপিছত মদন ডেকাৰ কমিছে 15 কেজিত 14.5 কেজি পাইছে এনেকৈ আৰু বাকীগিলাকৰ জোখা মই গম পোৱা নাই আমি এইকেইটা জুখি চাইছিলোঁ প্ৰত্যেকে জুখছি বোলে মই তেতিয়া গম পোৱা নাই আমি এইখিনি তাতে কৈ জুখলোঁ আৰু মনিন্দ্ৰ ডেকাৰ তাতে জুখছি বোলে ভূপেন ডেকাৰ কমছি বোলে এতিয়া কালি কওঁতে সিহে আমাক ধমকি দিছে
চাউল হেৰি কৰিব আহোঁতে এই হেৰি সৌৰভ হেৰি দাস। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।